গৰুখুঁটি কাণ্ডৰ আঁৰত কংগ্ৰেছ নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে সাংসদ আজমলে ইলেকশ্যনত চিন মাত্ৰ তিনিটাই এটাটো তালা চাবি গুনাই থাকে সেইকাৰণে মই ফণিদাক কৈছোঁ বাদ দে বুলি এইটো পাৰ্টি হয়নে বহুত গুনাই থাকে তলা চাবিত গুণ নাই আমার তালাত কোনো জায়গাত কোনো পাগলেও কব নোৱাৰে যে তালার ভিতরে দুর্গন্ধ আহি আছে পদুমতহে গোন্ধ আছে যদি দুর্গন্ধ হয়ে আছে এইটো পদম ফুলৰ কাৰণে দুর্গন্ধ হৈ আছে পূৰ্বে আমাৰ ৰাজ্যত কোনো ধৰণৰ গুণ নাছিল বিজেপি অহাৰ পিছতহে গুণ ওলোৱা আৰম্ভ হৈছে কাৰণ বিজেপি এটা সাম্প্ৰদায়িক দল ভৱানীপুৰ বিধানসভা সমষ্টিৰ চেলেংমাৰীত এআইডিএফ দলৰ প্ৰাৰ্থী জুব্বাৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বদৰুদ্দিন আজমলে আমার তালাত কোনো জায়গাত কোনো পাগলেও কব নোৱাৰে যে তালার ভিতরে দুর্গন্ধ আহি আছে যদি দুর্গন্ধ হয়ে আছে এইটো পদম ফুলৰ কাৰণে দুর্গন্ধ হৈ আছে পদম ফুল অহাৰ পিছত এই ভাৰতবৰ্ষত সাম্প্ৰদায়িকতা বাঢ়িছে আগতে এইটো নাছিল সাম্প্ৰদায়িকতা গোটেই ভাৰতবৰ্ষত আছিল আমাৰ অসমত নাছিল এই পদম ফুল অহাৰ পিছত দিল্লী আমাৰ যে মূল্যবৃদ্ধি যেটো হৈছে যোৱাবাৰ এই টাইমত 100 টকাৰ আমি তেল কিনিছিলো আজি 200 টকা হৈছে এটাটো তালা চাবি গুনাই থাকে সেইকাৰণে মই ফণিদাক কৈছোঁ ইয়াৰ পূৰ্বে এআইডিএফ এটা গোন্ধোৱা দল বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাটো হাত এইটোতো আমি চবেই জানোৱেই সেইকাৰণে মই ফণি তালুকদাৰক ক'লো এই গুনাই থকা পাৰ্টিটো বাদ দেচোন আহি বিজেপিত সোমা পদুমৰ গুণটো ভাল ভাল গুণ হ'ব ট্ৰেক্টৰত উঠি খেতি কৰিব ভাল লাগিব হয়নে ইফালে কংগ্ৰেছ দলকো তীব্ৰ ভাষাৰে সমালোচনা কৰিলে বদৰুদ্দিন আজমলে এনআৰচি ডি ভোটাৰ সমস্যা কংগ্ৰেছৰ বাবেই হোৱা বুলি উল্লেখ কৰি গৰুকুটিৰ ঘটনাৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰিলে বদৰুদ্দিন আজমলে গৰুকুটিৰ ঘটনা নহলে হয় যদি কংগ্ৰেছে আগে এইবিলাক মানুহসকলক এই কেইবা হাজাৰ মানুহসকলক যদি মাটিত পাট্টা দি দিলে হয় এই ঘটনাই নিজৰ ভোটটো কংগ্ৰেছৰ পৰা বাচাই বিজেপিৰ পৰা ঘৃণা কৰি আপোনালোকে নিজৰ প্ৰিয় তালা চাবি হাতত লৈ তালা এনেকুৱা মাৰিব চব ভোট মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট আজি গোটেই অসমত যদি দুৰ্গন্ধ হৈ আছে এইটো পদম ফুলৰ কাৰণে দুৰ্গন্ধ হৈ আছে সামাজিক মাধ্যমত ইছলাম ধৰ্মক লৈ কটু মন্তব্য কৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব গোলাঘাট জিলা আমচু বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মগুৰু হজৰত মহম্মদ আৰু ইছলাম ধৰ্মক লৈ কৰা কটু মন্তব্যক লৈ সৰব হৈ উঠে সংগঠনটো দুটা দিনৰ ভিতৰত বিতৰ্কিত সত্যৰঞ্জনৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমচু গোলাঘাটত অনুষ্ঠিত এক সংবাদমেল যোগে এই হুংকাৰ গোলাঘাট জিলা আমচুৰ ইতিমধ্যেই গোলাঘাট আমচুৱে সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত গোচৰ তৰাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত এইবাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সাজু হৈছে সংগঠনটো অসমতে সকলো ৰাইজে অৱগত যিহেতু আজি কিছুদিনৰ পৰা দেখা গৈছে যে সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে বিভিন্ন সময়ত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি বিভিন্ন মন্তব্য দি আহিছে কিন্তু আমি আচৰিত হৈছোঁ যে চৰকাৰ প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে এই বিষয়ে কিয় তেখেতলোকে গুৰুত্ব আৰোপ কৰা নাই 17 তাৰিখে আমি এটা গোলাঘাট আৰক্ষী থানাত এটা সত্যৰঞ্জন বৰাৰ বিষয়ে আমি গোচৰ ৰুজু কৰিছিলোঁ কিন্তু তাৰ পাছতো আজিৰ তাৰিখলৈকে সত্যৰঞ্জন বৰাৰ ক্ষেত্ৰত তেখেতে কোনো পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই অহা শনি আৰু দেওবাৰৰ ভিতৰত যদি সত্যৰঞ্জন বৰাৰ ওপৰত কোনো ব্যৱস্থা লোৱা আমি দেখা নাপাওঁ সেয়েহে আমি গোলাঘাট জিলা আমচুৱে আমি হাইকোৰ্টত এটা গোচৰ তৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ মহানগৰীৰ দীঘলী পুখুৰী পাৰত নাম কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ইস্কনে প্ৰতিবাদ মুখৰ হৈ উঠিল ঢেকিয়াজুলি হাইলাকান্দিও দুৰ্গা পূজাৰ সময়ত
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ শনিবাৰৰ দিনটোত বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিলে ইণ্টাৰনেশ্যনেল ছ'চাইটি অৱ কৃষ্ণা কনচিয়াছনেছ চমুকৈ ইস্কনে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ৰক্ষণাবেক্ষণৰ দাবীৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত দেখিবলৈ পোৱা হ'ল ইস্কনৰ ব্যতিক্ৰমী প্ৰতিবাদ হৰে কৃষ্ণ হৰে ৰামা 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 হৰে হৰে নাম কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ইস্কনে আমি শান্তিপ্ৰিয় ইস্কনৰ ভক্তসকলে আজি সমগ্ৰ পৃথিৱীৰ 23খন কাণ্ট্ৰিত আমি এইদৰে গ্লোবেল সংকীৰ্তন প্ৰটেষ্ট হিচাপে আমি প্ৰটেষ্ট কৰিবলৈ ওলাইছোঁ প্ৰটেষ্ট কৰিছোঁ যাতে এই ধৰণৰ হিন্দুক বধ কৰা বন্ধ হয় কৃষ্ণৰ আগত প্ৰাৰ্থনা জনাইছোঁ বাংলাদেশৰ চৰকাৰকো আমি এপিল কৰিব খুজিছোঁ যাতে তেওঁলোকৰ যিখিনি মাইনৰিটি আছে তেওঁলোকে যাতে মাইনৰিটিখিনিক এনেকৈ অত্যাচাৰ নকৰে যাতে মানুহ আৱেৰ হয় কোনো দেশত যাতে কোনো মাইনৰিটি এগেইনষ্ট একো যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় যাতে ইস্কনৰ ঢেকীয়াজুলি শাখাৰ লগতে কেইবাটাও সংগঠনে ঢেকীয়াজুলিটো উলিয়ালে প্ৰতিবাদী সমদল আমি সবে মিলি এতিয়া জাগাৰ সময় হৈছে আমি এনেকুৱা ননসেন্স লগৰ ঘৰত যদি জুই লাগে আমি বাবু তাৰ ঘৰতে লাগিছে মোৰ ঘৰততো লাগা নাই বেলেগৰ মাইকিক যদি অপমান কৰে বাবু এইটো হিন্দু জাতি ৰৈছে কালি মোৰো হ'ব গতিকে ঈশ্বৰৰ তাত হিন্দু মুছলমান খ্ৰীষ্টান নাই ভগৱানে হিন্দু মুছলমান খ্ৰীষ্টান বনোৱা নাই দক্ষিণ কামৰূপৰ নিচিলামাৰীতো বাংলাদেশৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সাব্যস্ত হয় প্ৰতিবাদ বজৰং দলৰ শতাধিক কৰ্মকৰ্তাই প্ৰতিবাদী সমদল উলিয়াই বাংলাদেশী বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে দাহ পৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্তলিকা বাংলাদেশ চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সকীয়াই দিছোঁ আপুনি বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰক অন্যথা আপোনাৰ গত্যন্তৰ নাই নহ'লে আপোনাৰ বাংলাদেশ ভাৰত চৰকাৰে যেনেকৈ 71 চনত আপোনালোকক দান হিচাপে দিছিল তেনেকৈ আৰু ভাৰত চৰকাৰে ঘূৰাই আনিব বুলি আমি সকীয়াই দিছোঁ গতিকে অনাগত দিনত আমাৰ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমি ইয়াৰ জৰিয়তে সকীয়াই দিছোঁ কেৱল দল সংগঠনেই নহয় আমেৰিকাৰ ৰাজনীতিক তথা দেশখনৰ প্ৰথমগৰাকী হিন্দু মেম্বাৰ অৱ কংগ্ৰেছৰ তুলসী গোৱাৰ্ডেও গৰিহণা দিলে বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক As a member of Congress, I introduced a resolution that called for the protection of Hindus and religious minorities in Bangladesh, people who continue to be targeted and persecuted to this day. উল্লেখযোগ্য যে বাংলাদেশত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল অভিযুক্ত তথা দুৰ্গা পূজা মণ্ডপত কোৰাণ ৰাখি ষড়যন্ত্ৰ ৰচা ইকবাল হুছেইনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাংলাদেশ আৰক্ষীয়ে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডক্টৰ নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বুৰাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া কাছাৰক আমি বাংলা ভাষীৰ হাতত এৰি নিদিও লাগিলে কছাৰী মণিপুৰীয়ে ৰাজত্ব কৰিব হাত ভৰিৰ হ'ব পাৰে কিন্তু বঙালীৰ হ'ব নোৱাৰে কাছাৰত আমি ৱেইছিৰ ৰাজধানী পাতিম নিউজ 18ক এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰাক্তন সাহিত্য বা সভাপতি হৈছে কাছাৰ মানে কেঞ্চাৰ এই ধৰণৰ তুলুঙা মন্তব্য কৰিছে আৰু কৈছে যে কাছাৰখন বোলে মূল কামুৰনি কাছাৰ এখন বেলেগ ৰাজ্য দিব লাগে কাছাৰক এই ধৰণে তেখেতে এটা অদ্ভুত মানে মন্তব্য বা তেখেতৰ বক্তব্য দাঙি ধৰিছে আৰু এই ক্ষেত্ৰত আমি কওঁ যে মাতৃৰ মূৰ বিষ হ'লে
সুযোগ্য সন্তানে উচ্চ শিক্ষিত কবি সাহিত্যিক সন্তানে যদি কয় মাতৃৰ ডিঙিটো কাটি দিব লাগে, ইয়ে সমাধানৰ সূত্ৰ বুলি কৈছে। আৰু এই সমাধানৰ সূত্ৰটো অসমত বসবাস কৰা অশিক্ষিত যাৰ জ্ঞান নাই, ক খ নেজানে, ক খ নেজানে, সেইজনেও কিন্তু ক'ব যে নহয় এইটো এটা ভুল, এই বিজ্ঞান লোকজনে এইটো এটা ভুল কথা কৈছে। বৰাকৰ ওপৰত সম্পূৰ্ণ জ্ঞান নাই, আৰু জ্ঞান নথকাৰ কাৰণে তেখেতে কোনো এটা বক্তব্যৰে বৰাকৰ সমস্যাটো সমাধান কৰিবলৈ বিচাৰিছে। আৰু এই বক্তব্য আমি খুব ধিক্কাৰ দিছোঁ, ঘৃণিতভাৱে মানে এইটো ধিক্কাৰ দিছোঁ। আৰু এই বক্তব্য তেখেতে অতি সোনকালে উঠাই লওক, তেখেতে ভুল হৈছে বুলি কওক, অসমৰ থলগুৰি জনগণক কওক যে এইটো মই ভৱিষ্যতে এনেকুৱা কথা নকওঁ। যদি নকয়, আজি ইমান দিনে অসমৰ মানুহে যি তেখেতক সন্মান দি আহিছে গুণী জ্ঞানী হিচাপে, আৰু সেই সন্মান ভৱিষ্যতলৈ নাপাব। যাই হওক, আমি বৰাকৰ সকলো হিন্দু বা বঙালীকে আমি দোষাৰোপ কৰিবই যোৱা নাই। কেইজনমান কুলাংগাৰৰ ঘৰত আমি বৰাক কেতিয়াও দিব নোৱাৰোঁ, বুৰঞ্জীগতভাৱে দিব নোৱাৰোঁ, ৰাজনীতিক দিব নোৱাৰোঁ। আমাৰ পূৰ্বপুৰুষে যি ত্যাগ কৰি গৈছে, সেই ত্যাগৰ প্ৰতি লক্ষ্য ৰাখি বৰাকক কেতিয়াও আমি বেলেগকৈ এখন মানে সুকীয়া ৰাজ্য বনাবৰ কাৰণে এতিয়া আমি দিব নোৱাৰোঁ। কোনোবাই যদি অপচেষ্টা কৰে, আমি সকলোৱে সংগৃহীতভাৱে ইয়াক ৰুধিম আৰু ইয়াক নিশেষ কৰিম। আমাৰ ডক্টৰ নগেন শইকীয়া ককাইদেৱে ভুল কৰিছে খালি যি কথা ক'লে, আৰু এই কথা যাতে দুনাই নকৰে, আৰু এই কথা কোৱাৰ কাৰণে যি বক্তব্য ৰাখিছে বৰাকক দ্বিখণ্ডিত কৰি বেলেগ পৃথক ৰাজ্য বনাবৰ যি বক্তব্য ৰাখিছে, এই বক্তব্য উঠাই ল'ব লাগে। উঠাই নল'লে কিন্তু অদূৰ ভৱিষ্যতে তেখেতৰ অসমৰ মাটিত যথাযথ সন্মান কবি সাহিত্যিক হিচাপে কেতিয়াও আমাৰ অসমৰ মানুহে বৰেণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে যিটো বৰাক উপত্যকাত অসমীয়া ভাষাৰ যি এটা অৱস্থা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ গৈ তেখেতে এই কমেণ্ট এটা কৰিছে। কিন্তু আমি চাব লাগিব যে বৰাক উপত্যকাটো যদি আমি চাওঁ, তাৰ জনগোষ্ঠীয় যিটো গাঁথনি চাওঁ, এই গাঁথনিটোত কিন্তু আমাৰ অসমীয়া ভাষীও আছে আৰু অন্যান্য জনগোষ্ঠীয় ভাষিক লোকো তাত আছে। গতিকে সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে, কাৰণ সেইখিনি লোকক আমি যদি ছেপাৰেশ্যনৰ কথা কওঁ, সেইখিনি লোকৰো এটা তেওঁলোকৰ পৃথক হোৱাৰ এটা সম্ভাৱনা আহি পৰিব। বৰাক উপত্যকাত যিটো অসমীয়া ভাষাৰ লেইলেই চেইচেই হৈছে, কিন্তু এচাম লোকে আকৌ বিদ্বৎ সমাজে তেওঁলোকৰ বা যিসকল চিন্তাশীল লোক, সেইসকল কিন্তু অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাশীল। আমি বহু এনে বৰেণ্য সাহিত্যিক, অসমীয়া বঙালী সাহিত্যিক অথচ অসমীয়া ভাষাত ৰচনা কৰি তেওঁলোক বিখ্যাত হৈছে। গতিকে সেইসকলক আমি পাহৰি যাব নালাগিব। কিন্তু এচাম দুষ্কৃতিকাৰীয়ে যি ছাইনবোৰ্ডত কলা চিঙি সানিছে বা এতিয়া সেয়া প্ৰসাৰিত হৈছে হাইলাকান্দি জিলালৈ, আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমখনৰ পৰা এনে ধৰণৰ